এতিয়া আমি চব মানুহে ব্যস্ত, চবেই কিবা নহয় কিবা কৰি আছোঁ। এই ব্যস্ততা ভৰা জীৱনত থাকিও আমি আমাৰ ডেইলি লাইফত আমি সদায় 15 মিনিটেই হওক বা 30 মিনিটেই হওক নিজৰ বাবে সময় উলিয়াই আমি সদায় মেডিটেশ্যন কৰিব লাগে বা ভিজুৱেলাইজ কৰিব লাগে। আপুনি ইউনিভাৰ্চক কওক, আপুনি ইউনিভাৰ্চক আপোনাৰ মনৰ কথা কওক, আপুনি কি বিচাৰে, আপুনি যি বিচাৰে সেইটো ইউনিভাৰ্চৰ আগত কওক আৰু আপুনি সেইখিনি অনুভৱ কৰক যে ইউনিভাৰ্চে আপুনি যেনেকৈ বিচাৰিছে ইউনিভাৰ্চে আপোনাক অনবৰতে অবিৰতভাৱে আপোনাক সেইটো দি আছে আৰু আপুনি সেইটো অনুভৱো কৰি আছে। যদি আপুনি ধন বিচাৰিছে তেতিয়াহ'লে ধনী হোৱাটো দেখক আৰু ধনী হোৱাৰ পিছত আপুনি ধনী হ'লে আপুনি কি কৰিব, আপোনাৰ পাৰ্চনেলিটি কেনেকুৱা হ'ব এইখিনিও চাওক, এইখিনি অনুভৱ কৰক। তাৰপিছত আপুনি ইউনিভাৰ্চক গ্ৰেটিটিউড দিয়া আৰম্ভ কৰি দিয়ক। আপুনি সদায় ৰাতিপুৱা শুই উঠিয়ে এইখিনি কৰক আৰু ৰাতি যেতিয়া শুব যাব এই শোৱাৰ সময়তো এইখিনি সদায় কৰিব। আৰু এইখিনি মই মোৰ পাৰ্চনেল অভিজ্ঞতা আপোনালোকৰ মাজত শ্বেয়াৰ কৰিলোঁ। যদি ইয়াৰ বিষয়ে কোনোবাই ডিটেইলছ জানিব বিচাৰে তেতিয়াহ'লে মোক জানিব পাৰিব। আপুনি এইখিনি 3 মাহমান কৰি চাওক, তাৰপিছত আপুনি নিজেই আপোনাৰ জীৱনত বহুতখিনি চেঞ্জ দেখা পাব। থেংক ইউ, আজিলৈ আহিছোঁ।